কাট অফৰ লিষ্ট আজি সম্পূৰ্ণ লৈ আহিছোঁ আপোনালোকৰ 34 ডিষ্ট্ৰিক্টৰ। সো SC SC ST যিমান কাষ্ট আছে গোটেই লৈ আহিছোঁ আপোনালোকৰ। AB কনষ্টেবলৰ হয় এইখন। সো কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিলে আৰু এইবাৰ কিমান যাব পাৰে এই ভিডিঅ'টো চাই আপোনালোকে আইডিয়া লগাব পাৰে। আৰু এইখন আপোনালোকক যোনটো ফিজিকেলৰ কাট অফ হয় এইটো হ'ল আপোনালোকৰ যোৱা বছৰৰ। এইখন ফিজিকেলৰ কাট অফ হ'ল আপোনালোকৰ যোৱা বছৰ AB কনষ্টেবলৰ হয়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম আপোনালোকৰ ডিষ্ট্ৰিক্ট ইয়াত লোৱা হৈছে আপোনালোকৰ বজালী ডিষ্ট্ৰিক্ট। নাম্বাৰ 1 ডিষ্ট্ৰিক্ট হ'ল বজালী। জেনেৰেল কাষ্ট মেল ফিমেল। মেলৰ কাট অফ গৈছিলে 51.84 আৰু ফিমেলৰ ইয়াত NP মানে হ'ল ভেকেণ্ট নাছিলে আৰু NC হ'ল আপোনালোকৰ ফিজিকেল টেষ্ট কোৱালিফাই হোৱা নাই, যিবিলাকে তাত NC লিখা আছে। সো আপোনালোকে বুজি পাইছে। আৰু OBC MOBCৰ বজালী ডিষ্ট্ৰিক্টৰ মেলৰ গৈছিলে 50.28 আৰু ফিমেলৰ গৈছিলে NP মানে পোষ্ট নাই। সো SC কেণ্ডিডেটৰ মেলৰ গৈছিলে 50.34 আৰু ফিমেলৰ পোষ্ট নাই। STH মেলৰ গৈছিলে NP আৰু ফিমেলৰ গৈছিলে NP। STP মেল আপোনালোকৰ 49.85 আৰু ফিমেলৰ পোষ্ট নাই। সো 2 নম্বৰ ডিষ্ট্ৰিক্ট হ'ল আপোনালোকৰ বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টৰ যোৱা বছৰ হায়েষ্ট কাট অফ গৈছিলে 54.31 জেনেৰেল কাষ্টৰ আৰু ফিমেলৰ আপোনালোকৰ 33.46 ফিমেলৰ বাক্সা ডিষ্ট্ৰিক্টৰ। ইফালে আছে OBC আৰু MOBCৰ মেলৰ গৈছিলে 53.44 আৰু ফিমেলৰ গৈছিলে 29.71 আৰু SC আপোনালোকৰ 53.11 আৰু ফিমেলৰ গৈছিলে NP মানে পোষ্ট নাই। ইফালে য'ত আপোনালোকে দেখিছে ইয়াত এইটো হ'ল আপোনালোকৰ STH মেলৰ পোষ্ট নাই, ফিমেলৰ আপোনালোকৰ 22.65 গৈছিলে। তাৰপিছত STP আপোনালোকৰ মেলৰ গৈছিলে 54.12 আৰু ফিমেলৰ গৈছিলে 32.76। নেক্সট আপোনালোকৰ দেখাইছোঁ আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টৰ। জেনেৰেল কাষ্টৰ গৈছিলে 52.02 মেলৰ, ফিমেলৰ গৈছিলে 26.25 আৰু ইফালে আছে OBCৰ মেলৰ গৈছিলে 50.32 আৰু ফিমেলৰ গৈছিলে 22.14 আৰু ST কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 50.52 আৰু ইফালে ফিমেলৰ গৈছিলে 21.44। STH মেলৰ গৈছিলে 50.92 আৰু ফিমেলৰ গৈছিলে NC মানে ফিজিকেল কোৱালিফাই হোৱা নাই। সো STP আপোনালোকৰ মেলৰ গৈছিলে 50.25, ফিমেলৰ গৈছিলে 21.86। নেক্সট ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট। সো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ জেনেৰেল কাষ্টৰ গৈছিলে 51.73 আৰু ইফালে ফিমেলৰ গৈছিলে 28.52। OBC MOBCৰ 50.98 মেলৰ, ফিমেলৰ গৈছিলে 27.7। ইফালে আছে SC কেণ্ডিডেটৰ মেলৰ গৈছিলে 50.53, ফিমেলৰ গৈছিলে NP মানে ন' ভেকেণ্ট। সো আপোনালোকৰ ইয়াত দেখিছে STH মেলৰ কাৰণে গৈছিলে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ 50.56, ফিমেলৰ ইয়াত ভেকেণ্ট নাই। ইফালে আছে STP আপোনালোকৰ মেলৰ গৈছে 51.27 আৰু ফিমেলৰ ইয়াত ভেকেণ্ট নাই। সো নেক্সট ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্ট আছে চাই লওঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ জেনেৰেল কাষ্টৰ গৈছে 52.42 আৰু ইফালে ফিমেলৰ গৈছে 26.86। মেল OBC আপোনালোকৰ 51.84 আৰু ফিমেলৰ গৈছে 25.85। ইফালে আছে SC কেণ্ডিডেটৰ আপোনালোকৰ মেলৰ 51.22, ফিমেলৰ পোষ্ট নাই। ইফালে আছে ফিজিকেল কোৱালিফাই হোৱা নাই STHৰ আপোনালোকৰ মেল আৰু ফিমেলো ইয়াত পোষ্ট নাই। সো STPৰ আপোনালোকৰ চাওঁ 48.85 মেলৰ আৰু ফিমেলৰ ভেকেণ্ট নাই। সো নেক্সট ডিষ্ট্ৰিক্ট আপোনালোকৰ চাই লওঁ। এইখন হ'ল ফিজিকেল কাট অফ 2022ত AB কনষ্টেবলৰ। 2022ত ভৰ্তি হৈছিলে 1117 বেটছৰ, আপোনালোকক মই দেখাইছোঁ। সো চাই লওক AB কনষ্টেবলত। আৰু এইটো হ'ল 2022ৰে আপোনালোকৰ 1118 বেটছৰ আপোনালোকৰ কাট অফ AB কনষ্টেবলৰ ফিজিকেলৰ কাট অফ হয়। 6 নম্বৰ ডিষ্ট্ৰিক্ট হ'ল আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ জেনেৰেল কাষ্টৰ 49.63 মেলৰ গৈছিলে আৰু ফিমেলৰ গৈছিলে 24.57। ইফালে আছে OBCৰ আপোনালোকৰ মেলৰ গৈছিলে 48.13 আৰু ফিমেলৰ গৈছিলে 23.86।
SC কেণ্ডিডেটৰ 49.9 মেলৰ আৰু ফিমেলৰ গৈছিলে 24.31 STH মেলৰ গৈছিলে 46.48 ফিমেলৰ গৈছিলে 22.1 STP মেলৰ গৈছিলে 44.05 আৰু STP ফিমেলৰ গৈছিলে 23.21 সো কাছাৰৰ পিছত আছিলে আপোনাৰ চৰাইদেউ ডিস্ট্ৰিক্ট 7 নম্বৰত আছে আপোনালোকৰ চৰাইদেউ ডিস্ট্ৰিক্ট মেলৰ গৈছিলে UR কেটেগৰী 48.46 ফিমেলৰ গৈছিলে 24 OBC MOBC ৰ মেল গৈছিলে 46.47 আৰু ফিমেলৰ গৈছিলে NPNA ভেকেন্ট নাই OBC আৰু ইফালে SC কেণ্ডিডেটৰ আপোনালোকৰ 34.57 মেলৰ গৈছিলে যোৱা বছৰ আৰু ইয়াত ফিমেলৰ ভেকেন্ট নাই ইফালে আপোনালোকে দেখিছে আপোনালোকৰ STH মেলৰ গৈছে 41.14 ফিমেলৰ ভেকেন্ট নাই STP মেলৰ গৈছে 44.44 গৈছে আৰু STP ফিমেলৰ ভেকেন্ট নাই সো নেক্সট ডিস্ট্ৰিক্ট লৈ লওঁ আপোনালোকৰ কোনখন ডিস্ট্ৰিক্ট হ'ব চিৰাং ডিস্ট্ৰিক্টৰ UR কেটেগৰী 51.24 ফিমেলৰ গৈছে 28.04 OBC MOBC মেল গৈছে আপোনালোকৰ 50.05 আৰু ইফালে গৈছে ফিমেলৰ গৈছে NP আৰু SC কেণ্ডিডেটৰ 50.5 তাৰপিছত ফিমেল ভেকেন্ট নাই মেলৰ গৈছে আপোনালোকৰ STH 43.41 ইফালে ফিমেলৰ ভেকেন্ট নাই STP গৈছে 51.51 গৈছে আৰু ফিমেলৰ ভেকেন্ট নাই সো চিৰাং ডিস্ট্ৰিক্টৰ পৰা আপোনালোকৰ 9 নম্বৰত আছে দৰং ডিস্ট্ৰিক্টৰ আপোনালোকৰ মেলৰ কাট অফ গৈছে যোনটো জেনেৰেল কাষ্টৰ 51.27 ফিমেলৰ গৈছে আপোনালোকৰ 26.74 OBC MOBC গৈছে মেলৰ 50.28 ফিমেলৰ গৈছে 26.27 SC কেণ্ডিডেটৰ মেলৰ গৈছে 48.18 আৰু ফিমেলৰ ভেকেন্ট নাই ইফালে STH মেলৰ গৈছে 38.23 ফিমেলৰ ভেকেন্ট নাই ইফালে আপোনালোকৰ চাইছে STP 45.72 মেলৰ আৰু ফিমেলৰ ভেকেন্ট নাই সো নেক্সট ডিস্ট্ৰিক্ট আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্ট হ'ব 11 নম্বৰ 10 নম্বৰত আছে ধেমাজি ডিস্ট্ৰিক্টৰ আপোনালোকৰ যোনটো UR কেটেগৰী মেলৰ গৈছে 51.9 আৰু ফিমেলৰ গৈছে 29.6 OBC MOBC মেলৰ গৈছে 51.33 ফিমেলৰ গৈছে 27.13 SC কেণ্ডিডেটৰ 48.49 গৈছে আৰু ইফালে NP মানে পোষ্ট নাই ফিমেলৰ STH মেলৰ গৈছে 39.43 ফিমেলৰ ভেকেন্ট নাই মেলৰ গৈছে ইফালে STP 51.52 ফিমেলৰ ভেকেন্ট নাই নেক্সট আপোনালোকৰ ধুবুৰী ডিস্ট্ৰিক্ট 10 নম্বৰত 11 নম্বৰত আছে ধুবুৰী ডিস্ট্ৰিক্টৰ আপোনালোকৰ মেলৰ কাৰণে কাট অফ গৈছে UR কেটেগৰী 51.72 ফিমেলৰ গৈছে 25.63 OBC MOBC গৈছে 50.62 মেলৰ আৰু ফিমেলৰ গৈছে 24.68 ইফালে গৈছে আপোনালোকৰ SC ৰ 49.14 মেলৰ আৰু ফিমেলৰ গৈছে 22.1 ইফালে আপোনালোকৰ আছে STH ৰ মেলৰ বাবে 43.65 আৰু ফিমেলৰ বাবে আছে 20.76 STP মেলৰ বাবে গৈছে 46.24 আৰু ফিমেলৰ গৈছে 22.28 নেক্সট ডিস্ট্ৰিক্ট হ'ব আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ আপোনালোকে চাই লওক ভালকে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ যোনসকল আছে তেওঁলোকে ভালকে চাই লওক UR কেটেগৰী গৈছে 51.63 আৰু ইফালে আছে ফিমেলৰ 30.86 আৰু ইফালে OBC আৰু MOBC আছে 51.06 আৰু ফিমেলৰ বাবে আছে আপোনালোকৰ 30.72 আৰু ইফালে আছে SC কেণ্ডিডেটৰ 50.68 ফিমেলৰ আছে 25.78 STP আপোনালোকৰ যোনটো STH আছে STHৰ আপোনালোকৰ ইয়াত মেলৰ ভেকেন্ট নাছিলে ফিমেলৰো নাই STP আপোনালোকৰ ইয়াত দেখিছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ STP আপোনালোকৰ 51.21 মেলৰ গৈছে আৰু 29.56 ফিমেলৰ গৈছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ STP সকলে ভালকে চাই লওক নেক্সট আপোনালোকৰ ডিমা হাছাও ডিস্ট্ৰিক্টৰ কাট অফটো চাই লওঁ UR কেটেগৰী 43.36 আৰু ইয়াত ভেকেন্ট নাই ফিমেলৰ 39.16 আপোনালোকৰ মেল হ'ল OBC ডিমা হাছাও ডিস্ট্ৰিক্টৰ আৰু ফিমেলৰ ভেকেন্ট নাই
SC কেণ্ডিডেটৰ 34.6 ফিমেলৰ ভেকেণ্ট নাই ইয়াত ST এইজৰ মেলৰ ভেকেণ্ট নাই ফিমেলৰো নাই STP মেলৰ নাই ফিমেলৰো নাই সো নেক্সট আপোনালোকৰ চাই লওক কোনটো আছে ডিমা হাছাওৰ পৰা গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা ডিস্ট্ৰিক্টৰ 52.02 আপোনালোকৰ UR কেটেগৰী মেলে পাইছে কাট অফ যোৱা বছৰ আৰু ছোৱালীৰ আপোনালোকৰ 29.11 OBC MOBC 50.01 মেলৰ গৈছে আৰু ফিমেলৰ গৈছে 26.08 50.88 আপোনালোকৰ SC কেণ্ডিডেটৰ কাৰণে কাট অফ গৈছে আৰু ফিমেলৰ গৈছে 23.82 STH মেলৰ কাৰণে 47.35 আৰু ইফালে পোষ্ট নাই STP আপোনালোকৰ 51.9 গৈছে মেলৰ আৰু ফিমেলৰ গৈছে 28.63 সো গোৱালপাৰা হৈ গ'ল এতিয়া গোলাঘাট ডিস্ট্ৰিক্ট 15 নম্বৰত আছে আপোনালোকৰ গোলাঘাট ডিস্ট্ৰিক্ট মেলৰ গৈছে আপোনালোকৰ 51.57 UR কেটেগৰী ফিমেলৰ গৈছে 29.71 OBC MOBC 50.71 মেল ফিমেলৰ গৈছে 28.38 আৰু ইফালে SC কেণ্ডিডেটৰ 50.05 মেলৰ আৰু ফিমেলৰ গৈছে 25.76 ফিমেল এফালে আছে আপোনালোকৰ দেখিছে মেলৰ গৈছে STHৰ 35.56 ফিমেলৰ ইয়াত পোষ্ট নাই STP আপোনালোকৰ মেলৰ গৈছে 51.33 আৰু ইফালে ফিমেলৰ চাই লওক 29.1 সো নেক্সট আপোনালোকৰ ডিস্ট্ৰিক্ট হ'ল আপোনালোকৰ হাইলাকান্দা ডিস্ট্ৰিক্ট 16 নম্বৰত আছে আপোনালোকৰ হাইলাকান্দা ডিস্ট্ৰিক্ট ইয়াত দেখিছে আপোনালোকে সো হাইলাকান্দাৰ মেলৰ গৈছিলে আপোনালোকৰ জেনেৰেল কাষ্টৰ 47.68 আৰু ফিমেলৰ গৈছিলে 23.48 আৰু ইফালে OBC আৰু MOBC আছে OBCৰ গৈছিলে 48.16 আৰু ফিমেলৰ ভেকেণ্ট নাই SC যোনটো কাষ্ট আছে SC কাষ্টৰ আপোনালোকৰ 50.05 মেলৰ গৈছিলে আৰু ফিমেলৰ কাৰণে আপোনালোকৰ 25.76 গৈছিলে আৰু নেক্সট আপোনালোকৰ হ'ল STHৰ আপোনালোকৰ 35.56 আৰু ইফালে STH ফিমেলৰ কাৰণে ভেকেণ্ট নাই STP আপোনালোকৰ মেলৰ বাবে গৈছিলে 51.33 আৰু ফিমেলৰ কাৰণে গৈছিলে 29.1 নেক্সট ডিস্ট্ৰিক্ট কোনটো হ'ব আপোনালোকৰ 17 নম্বৰত আছে হোজাই ডিস্ট্ৰিক্ট হোজাই ডিস্ট্ৰিক্টৰ জেনেৰেল কাষ্টৰ গৈছিলে 49.12 আৰু ফিমেলৰ গৈছিলে 26.32 ইফালে আছে আপোনালোকৰ OBC আৰু MOBC 47.13 মেলৰ বাবে আৰু এইটো ফিমেলৰ কাৰণে গৈছিলে 24.39 আৰু নেক্সট আপোনালোকৰ SC কেণ্ডিডেটৰ কাৰণে ইয়াত দেখিছে মেলৰ কাট অফ 45.52 আৰু ফিমেলৰ ভেকেণ্ট নাই সো নেক্সট আপোনালোকৰ STHৰ গৈছিলে ল'ৰাৰ বাবে 43.3 আৰু ফিমেলৰ ভেকেণ্ট নাই আৰু ইফালে আছে STP 38.37 মেল আৰু ফিমেলৰ ভেকেণ্ট নাই নেক্সট চাই লওঁ আপোনালোকৰ যোৰহাট হ'ব 18 নম্বৰ ডিস্ট্ৰিক্ট হ'ল আপোনালোকৰ যোৰহাটৰ আপোনালোকৰ যোনটো UR কেটেগৰী আছিলে 52.05 মেল আৰু 30 হ'ল আপোনালোকৰ ফিমেল সো নেক্সট আপোনালোকৰ চাই লওঁ ইফালে আছে OBC আৰু MOBCৰ মেলৰ গৈছিলে 51.42 আৰু ইফালে ফিমেলৰ গৈছে 29.6 নেক্সট আপোনালোকৰ চাই লওঁ আপোনালোকৰ SC কাষ্টৰ গৈছে আপোনালোকৰ 50.95 আৰু ফিমেলৰ চাই লওঁ পোষ্ট নাই আৰু ইফালে আছে SCৰ পিছত আপোনালোকৰ STHৰ আপোনালোকে চাই লওক 36.61 মেলৰ বাবে গৈছে ফিমেলৰ ভেকেণ্ট নাই আৰু ইফালে আছে STP 51.81 আৰু ইফালে আছে আপোনালোকৰ ফিমেলৰ ভেকেণ্ট নাই সো নেক্সট ডিস্ট্ৰিক্ট হ'ব আপোনালোকৰ 19 নম্বৰ ডিস্ট্ৰিক্ট আছে আপোনালোকৰ কামৰূপ সো কামৰূপৰ আপোনালোকৰ জেনেৰেল কাষ্টৰ গৈছিলে 51 আৰু ফিমেলৰ গৈছিলে 27.25 OBC আৰু MOBCৰ গৈছিলে 48.79 আৰু ছোৱালীৰ গৈছিলে 24.35 SC কেণ্ডিডেটৰ আপোনালোকৰ 49.56 আৰু ফিমেলৰ গৈছিলে 20.79 আৰু আপোনালোকৰ এইটো চাই লওক
ST এইজৰ 45.39 মেলৰ আৰু ফিমেলৰ গৈছিলে 22.04 আৰু নেক্সট আছে আপোনালোকৰ STP ইয়াত STPৰ গৈছিলে আপোনালোকৰ কাট অফ 50.71 মেলৰ আৰু ফিমেলৰ গৈছিলে 26.07 নেক্সট আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট হ'ব কামৰূপ মেট্ৰ' হ'ব 20 নম্বৰত আছে আপোনালোকৰ কামৰূপ মেট্ৰ' সো কামৰূপ মেট্ৰ'ৰ আপোনালোকৰ কাট অফ গৈছিলে UR কেটেগৰী 48.22 আৰু ফিমেলৰ গৈছিলে 23.54 OBC আৰু MOBC গৈছিলে 45.28 আৰু ফিমেলৰ কাৰণে গৈছিলে 20.8 তাৰপিছত আপোনালোকৰ SC কেণ্ডিডেটৰ গৈছিলে 44.71 আৰু ইয়াত দেখিছে ফিমেলৰ ভেকেন্ট নাই SCৰ আৰু আপোনালোকৰ ST এইজৰ গৈছিলে 47.55 ফিমেলৰ ভেকেন্ট নাই আৰু নেক্সট হ'ল আপোনালোকৰ STPৰ কাট অফ গৈছিলে আপোনালোকৰ মেলৰ বাবে 45.76 আৰু ফিমেলৰ ভেকেন্ট নাই সো নেক্সট ডিস্ট্ৰিক্ট আপোনালোকৰ কোনটো আছে ইয়াত চাই লওঁ 21 নম্বৰত আছে আপোনালোকৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট সো কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ আপোনালোকৰ কাট অফ কিমান গৈছিলে জেনেৰেল কাষ্টৰ গৈছিলে 51.54 আৰু আপোনালোকৰ ফিমেলৰ গৈছিলে 32.02 ইফালে আছে আপোনালোকৰ OBC MOBC গৈছে 50.47 আৰু ফিমেলৰ গৈছিলে 28.44 SC কেণ্ডিডেটৰ গৈছিলে আপোনাৰ 48.37 আৰু আপোনালোকৰ ইয়াত ফিমেলৰ পোষ্ট নাই নেক্সট আপোনালোকৰ ST এইজৰ আপোনালোকৰ মেলৰ গৈছিলে 51.3 আৰু ফিমেলৰ ভেকেন্ট নাই মেলৰ কাৰণে STP আপোনালোকৰ 50.92 আৰু ফিমেলৰ ভেকেন্ট নাই নেক্সট ডিস্ট্ৰিক্ট আপোনালোকৰ কোনটো হ'ব চাই লওঁ 22 নম্বৰত আছে আপোনালোকৰ কৰিমগঞ্জ ডিস্ট্ৰিক্ট সো কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ আপোনালোকৰ যোনটো লৰাৰ আছিলে আপোনালোকৰ UR কেটেগৰী 47.92 আৰু ছোৱালীৰ আছিলে 23.24 OBC MOBCৰ আপোনালোকৰ 45.69 মেলৰ আৰু ছোৱালীৰ গৈছিলে 22.06 SC কেণ্ডিডেটৰ 46.78 আৰু ইফালে ফিমেলৰ পোষ্ট নাই ST এইজ আপোনালোকৰ মেলৰ গৈছিলে 43.96 আৰু ফিমেলৰ ভেকেন্ট 9 STP আপোনালোকৰ মেলৰ গৈছিলে 41.77 আৰু ফিমেলৰ 21.55 সো 22 নম্বৰত আপোনালোকৰ কোনখন ডিস্ট্ৰিক্ট আছে চাই লওক কোকৰাঝাৰ কৰিমগঞ্জ হৈ গ'ল এটা 23 নম্বৰ হ'ব কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ আপোনালোকৰ 52.47 আপোনালোকৰ UR কেটেগৰী আৰু আপোনালোকৰ OBCৰ গৈছে আপোনালোকৰ ছোৱালীৰ 29.14 OBC MOBCৰ 51.06 আৰু আপোনালোকৰ ছোৱালীৰ গৈছে ফিমেলৰ গৈছে OBCৰ 27.52 SC কেণ্ডিডেটৰ 49.36 আৰু ইফালে ফিমেলৰ ভেকেন্ট নাই আৰু নেক্সট আপোনালোকে চাই লওক ST এইজৰ আপোনালোকৰ ফিজিক্যালি কোৱালিফাই হোৱা নাই মেল আৰু ফিমেলৰ ভেকেন্ট নাই নেক্সট আপোনালোকে ইয়াত চাইছে STP আপোনালোকৰ মেলৰ গৈছে 52.26 আৰু ফিমেলৰ ভেকেন্ট নাই আৰু নেক্সট আপোনালোকৰ 24 নম্বৰ কোনটো আছে ডিস্ট্ৰিক্ট চাই লওঁ 24ত আছে আপোনালোকৰ নৰ্থ লখিমপুৰ ইয়াৰ লখিমপুৰ ডিস্ট্ৰিক্ট আপোনালোকৰ UR কেটেগৰী আছে 52.41 আৰু আপোনালোকৰ ফিমেলৰ আছে 29.73 OBCৰ আছে আপোনালোকৰ মেলৰ 51.51 আৰু ফিমেলৰ আছে 29.31 আপোনালোকৰ নেক্সট আছে আপোনালোকৰ SCৰ 51.06 আৰু ফিমেলৰ আছে NP এনে ভেকেন্ট নাই ST এইজৰ 45.27 মেল আৰু ফিমেলৰ ভেকেন্ট নাই STPৰ আপোনালোকৰ 52.14 ফিমেলৰ ভেকেন্ট নাই নেক্সট আপোনালোকৰ কোনখন মাজুলী ডিস্ট্ৰিক্ট আছে মাজুলী ডিস্ট্ৰিক্টৰ 25 নম্বৰত আছে মাজুলী ডিস্ট্ৰিক্ট সো মাজুলী ডিস্ট্ৰিক্টৰ আপোনালোকৰ UR 52.51 আৰু ফিমেলৰ NP আৰু OBC আৰু MOBCৰ 49.48 ফিমেলৰ ভেকেন্ট নাই ইফালে আছে SC কেণ্ডিডেটৰ 51.55 আৰু ফিমেলৰ ভেকেন্ট নাই নেক্সট হ'ল আপোনালোকৰ ST এইজৰ আপোনালোকৰ ভেকেন্ট নাই সো আপোনালোকৰ নেক্সট ডিস্ট্ৰিক্ট হ'ব কোনখন মৰিগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকৰ 51.33 UR কেটেগৰী গৈছে আৰু ফিমেলৰ গৈছে আপোনাৰ 28.12 মেলৰ গৈছে আপোনালোকৰ OBCৰ 49.17 আৰু ফিমেলৰ গৈছে 24.74 আৰু
24 গৈছে SC কেণ্ডিডেটৰ কাৰণে আৰু আপোনালোকৰ ফিমেলৰ ভেকেণ্ট নাই। আৰু নেক্সট আপোনালোকে ইয়াত চাইছে ST এইজৰ গৈছে আপোনালোকৰ 49.24 আৰু ফিমেলৰ ভেকেণ্ট নাই। আৰু ইফালে STPৰ আছে 50.86 আৰু ফিমেলৰ ভেকেণ্ট নাই। নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হ'ব? নগাঁও ডিষ্ট্ৰিক্ট হ'ব। চ' নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ 27 নম্বৰত আছে 50.53 আপোনালোকৰ UR কেটেগৰী আৰু ফিমেলৰ গৈছে 26.89। OBC MOBCৰ গৈছে 48.61 আৰু ইফালে 25 আছে ফিমেলৰ 25.15 আৰু ইফালে SC কেণ্ডিডেটৰ গৈছে 49.21, ফিমেলৰ গৈছে 23.94, মেলৰ গৈছে ইফালে আপোনালোকৰ ST এইজৰ 46.84 আৰু ইফালে ফিমেলৰ গৈছে 49। চ' আপোনালোকে ইয়াত চাইছে STP আপোনালোকৰ মেলৰ গৈছে 49.45 আৰু ফিমেলৰ গৈছে 26.27। নলবাৰী ডিষ্ট্ৰিক্টৰ আপোনালোকে চাই লওক 28ত আছে। URৰ গৈছে মেলৰ 51.72 আৰু ইফালে ফিমেলৰ গৈছে আপোনালোকৰ 28.43 আৰু OBC MOBC মেলৰ গৈছে আপোনালোকৰ ইয়াত দেখিছে 50.53 গৈছে আৰু ফিমেলৰ গৈছে 24.61। নেক্সট আছে আপোনালোকৰ ইয়াত দেখিছে 51.21 SC কেণ্ডিডেটৰ আৰু ইয়াত ভেকেণ্ট নাই আপোনালোকৰ ছোৱালীৰ। ল'ৰা আপোনালোকৰ ST এইজৰ মানে ফিজিকেল পাছ হোৱা নাই আৰু ছোৱালীৰ আপোনাৰ NP লিখা আছে। 51.01 আপোনালোকৰ STP মেল আৰু ফিমেলৰ ভেকেণ্ট নাই। নেক্সট আপোনালোকৰ এতিয়া আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট। নগাঁও হৈ গ'ল, তাৰপিছত নলবাৰী হৈ গ'ল। নলবাৰী হোৱা নাই যদি ভালকৈ চাই লওক। আৰু নেক্সট আপোনালোকৰ শিৱসাগৰ আছে। শিৱসাগৰৰ পৰা আপোনালোকৰ URত গৈছে আপোনালোকৰ 51.81 আৰু ফিমেলৰ কাৰণে গৈছে 29.11। OBC MOBC গৈছে 51.31 আৰু ফিমেলৰ কাৰণে গৈছে আপোনালোকৰ 28.25। SC কেণ্ডিডেটৰ মেলৰ গৈছে 48.97 আৰু ফিমেলৰ ভেকেণ্ট নাই। আপোনালোকৰ ST এইজৰ 46.84 গৈছে আৰু ইয়াত ভেকেণ্ট নাই ফিমেলৰ দেখিছে। 51.10 আপোনালোকৰ STP মেলৰ, ফিমেলৰ ভেকেণ্ট নাই। চ' নেক্সট ডিষ্ট্ৰিক্ট হ'ল আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যোনখন UR কেটেগৰী মেলৰ আপোনালোকৰ 51.16 মেল আৰু ফিমেলৰ গৈছে 28.32। OBC MOBC 50.32 গৈছে আপোনালোকৰ কাট অফ ফিজিকেলত মেলৰ আৰু ফিমেলৰ গৈছে 26.33 আৰু SC কেণ্ডিডেটৰ 49.60 আৰু ফিমেলৰ ভেকেণ্ট নাই। ইয়াত আপোনালোকে চাইছে ST এইজৰ 37.26 মেলৰ আৰু ফিমেলৰ ভেকেণ্ট নাই। STP আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ 50.50 বহুত গৈছে STPৰ আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। ইয়াতে চাইছে আপোনালোকৰ ফিমেলৰ ভেকেণ্ট নাই। নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট হ'ব এতিয়া শোণিতপুৰৰ পিছত চাউথ চলমাৰা, যোনখন এতিয়া আপোনালোকৰ বহুতে ফিজিকেলত ভাল নম্বৰ পাইছে চাউথ চলমাৰত এতিয়া। চ' যোৱাবাৰ আপোনালোকৰ মেলৰ কাট অফ কম গৈছিলে চাই লওক। এইবাৰ খাদেম আলীজনে আপোনালোকৰ চাউথ চলমাৰা ডিষ্ট্ৰিক্টৰ 49.36 পাইছে ফিজিকেল টেষ্টত। চ' এইবাৰ কম্পিটিশ্যন হ'ব, আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক ৰিটেনৰ কাৰণে। UR কেটেগৰী গৈছে 51.84 যোৱাবাৰ আৰু ফিমেলৰ গৈছে 23.72। OBC MOBC গৈছে 41.11 আৰু ইফালে আছে আপোনালোকৰ ফিমেলৰ 23.21। SC কেণ্ডিডেটৰ গৈছে 37.51 আৰু ইফালে ভেকেণ্ট নাই। ইফালে ST এইজৰ ফিজিকেল কোৱালিফাই হোৱা নাই আৰু মেলৰ আৰু ফিমেলৰ ভেকেণ্ট নাই। STP আপোনালোকৰ চাউথ চলমাৰা ডিষ্ট্ৰিক্টৰ মেলৰ কাৰণে গৈছে 40.12 আৰু ফিমেলৰ ভেকেণ্ট নাই। চাউথ চলমাৰাৰ পিছত আপোনালোকৰ হ'ব তিনিচুকীয়া ডিষ্ট্ৰিক্ট। 32 নম্বৰত আছে মোৰ লগত তিনিচুকীয়া ডিষ্ট্ৰিক্ট। চ' UR কেটেগৰী গৈছে 51.69 আৰু ফিমেলৰ গৈছে আপোনালোকৰ 31। তাৰপিছত আপোনালোকৰ ইয়াত গৈছে আপোনালোকৰ OBC আৰু MOBCৰ কাৰণে কাট অফ গৈছে 51.12 আৰু ইফালে ফিমেলৰ গৈছে 30.66। SC কেণ্ডিডেটৰ 47.77 আৰু ইয়াত ভেকেণ্ট নাই ফিমেলৰ। STP আপোনালোকৰ ST এইজ
মেলৰ বাবে গৈছে 40.93 আৰু ফিমেলৰ ভেকেণ্ট নাই। STP মেলৰ গৈছে 50.94, STPৰ হাই কাট অফ গৈছে ইয়াতে চাই লওক, আৰু ফিমেলৰ ভেকেণ্ট নাই। চ' তিনিচুকীয়াৰ পিছত আপোনালোকৰ হ'ব ওদালগুৰি ডিষ্ট্ৰিক্ট। ওদালগুৰি ডিষ্ট্ৰিক্টৰ গৈছে 51.87 UR আৰু ফিমেলৰ গৈছে 30.85। OBC আৰু MOBCৰ গৈছে আপোনাৰ 50.83 আৰু ফিমেলৰ গৈছে 28.37। মেলৰ গৈছে আপোনালোকে ইয়াত চাই লওক SC কেনেৰা 47.95 আৰু ফিমেলৰ ভেকেণ্ট নাই। ইফালে আছে মেলৰ কাৰণে ভেকেণ্ট নাই আপোনালোকৰ STHৰ আৰু ফিমেলৰ ভেকেণ্ট নাই। 51.61 STPৰ পাইছে মেলে আৰু ফিমেলৰ ভেকেণ্ট নাই চাইছে। চ' এতিয়া বেছি ডিষ্ট্ৰিক্ট নাই আপোনালোকৰ শেষেই হ'ল। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পিছত মানে ৱেষ্ট কাৰ্বি আংলং লাষ্ট ডিষ্ট্ৰিক্ট হ'ল আপোনালোকৰ এই ভিডিঅ'ৰ 50.64 আপোনালোকে পাইছে ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ UR কেটেগৰী আৰু ফিমেলৰ নাই পোষ্ট। OBC MOBC 47.64 ফিমেলৰ নাই। SC কেনেৰা 45.342 আৰু ইফালে চাইছে NP মানে নাই ভেকেণ্ট, NP মানে নাই ভেকেণ্ট। চ' চাইছে আপোনালোকে STPৰ ইয়াত আছিলে 49.87 পাইছিলে যোৱাবাৰ। চ'